নমস্কাৰ বন্ধু বান্ধৱীসকল। এইফালে চাওকচোন পূৰা পিঠা, তিল পিঠা, তেল পিঠা যোনে যিটো পাৰে একদম পূৰা চবেই আজি বনাই আছে। যিহেতু কাইলৈ আমাৰ দাদা ভাগৰ সকাম আছে, দাদা এজন যিহেতু ঢুকাইছিলে, আৰু এইফালেও পূৰা একদম কলপিঠা কাৰণে ৰেডি কৰি আছে কলপাতত। সেয়ে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আৰু মই মোৰ নিজৰ পৰিয়ালৰ ঘৰত বহুত নিয়মত আজি গৈছোঁ, যিহেতু সময়ো পোৱা নাই। আৰু এইফালে সকলোৱে চাওকচোন গাঁৱৰ ৰাইজ আহি সকলোৱে হাতে পাতে লাগিছে, কোনোবাই জলকীয়া পাইছে, কোনোবাই পিঠা পনা পুৰিছে। আৰু ভিডিঅ'টো যে মনে মনে বৰমাই কৰি আছে, প্ৰকৃততে কোনেও গম নাপায়। সকলোৱে ভাবি আছে যে ভিডিঅ' কল কৰি আছে বুলি। তো সুধি আছে কোনেনো ভিডিঅ' কল কৰিছে, কোনেনো ভিডিঅ' কল কৰিছে। আৰু বৰমাই এনেই ঠগি দিছে আৰু যে অমুকে ভিডিঅ' কল কৰিছে বুলি কয়। ইফালে সকলোৱে হাই বুলি কৈছে। তো ভাবিলোঁ আপোনালোকৰ লগত অকণ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু এয়াই মোৰ বংশ পৰিয়াল, যিহেতু বহুত দিনৰ মূৰত লগ পাওঁ আৰু গৈ পাছে ভালো লাগে, আৰু সময়ো আজিকালি ইমানকৈ নাপাওঁ। তো বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। মুখটো ইমান ধুনীয়া, দাদিয়ে চব দেখা পাব। আৰু এতিয়া ইমান ধুনীয়াকৈ চাওঁ।